নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আজি আমি ভিডিঅ'টো আলোচনা কৰিম অসমৰ বিভিন্ন জিলাত ওলোৱা বিভিন্ন প্ৰাইভেট জবসমূহৰ বিষয়ে। তেন্তে হওক আমি ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ। যদি আপোনালোকে আমাৰ চেনেলটোত নতুন হয়, প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব। মই আপোনালোকৰ কাৰণে জবৰ ৰিগাৰ্ডিঙৰ সম্পূৰ্ণ তথ্য লৈ আহিবলৈ চেষ্টা কৰিম। প্ৰথম জবটোৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথম জবটো হৈছে এ ৰেপুটেড মেডিকেল ইকুইপমেণ্ট ফাৰ্ম হেভিং head office at Christian Basti, Guwahati have the following job vacancies. Candidate can send their CV along with their latest photo to igp/apply@yahoo.com by 12/10/2020. অৰ্থাৎ এটা মেডিকেল ইকুইপমেণ্টৰ ফাৰ্ম হয়, যাৰ হেড অফিচ আছে খ্ৰীষ্টান বস্তি গুৱাহাটীত, আৰু গুৱাহাটী বেছড এটা মেডিকেল ইকুইপমেণ্ট ফাৰ্ম হয়। ইয়াত আপোনালোকে জবটো কৰিব পাৰিব। আৰু যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপোনালোকৰ যদি পোষ্ট এজ পাৰ পোষ্ট আপোনালোকৰ মিলিছে ৰিকুৱাৰমেণ্ট, তেতিয়াহ'লে নিজৰ চিভিখন ফটোৰ সৈতে এইটো ইমেইল আইডিত পঠাব লাগিব 12ৰ আগে। প্ৰথম বস্তু একাউণ্টেণ্ট আছে, মিনিমাম প্ৰফিচিয়েঞ্চি ইন GST ফিলিং, UA বিলিং, কোম্পানী একাউণ্টিং, টেলি ERP9, MS অফিচ, 2 years ৱৰ্ক এক্সপিৰিয়েঞ্চ এজ একাউণ্টেণ্ট। আপোনালোকে এইখিনি জনা হ'ব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বিজনেছ ৰিলেশ্যনশ্বিপ অফিচাৰ, বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব, ফ্লুৱেণ্ট ইন ইংলিছ এণ্ড আছামিজ, 2 years ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন কাষ্টমাৰ ৰিলেশ্যন ডেভেলপমেণ্ট ফিল্ড জব। এইখিনি আপোনালোকৰ ৰিকুৱাৰমেণ্ট থাকিব লাগিব। টেণ্ডাৰ এক্সিকিউটিভ, এনি বেচেলৰ ডিগ্ৰী, প্ৰফিচিয়েণ্ট ইন টেণ্ডাৰ প্ৰিপেৰেশ্যন এণ্ড ফিলিং, MS অফিচ, লেটাৰ ড্ৰাফটিং এণ্ড ইংলিছ, 4 years ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ঠিক তেনেদৰে নেক্সটটো আছে ছাৰ্ভিচ কৰ্ডিনেটৰ, BSc গ্ৰেজুৱেট অৰ এবভ, বায়'মেডিকেল বায়'টেকনলজি, প্ৰফিচিয়েণ্ট ইন MS অফিচ, লেটাৰ ড্ৰাফটিং, কমিউনিকেশ্যনছ, ফ্লুৱেণ্ট ইংলিছ, 2 years এক্সপিৰিয়েঞ্চ ইন মেডিকেল অৰ ছাৰ্ভিচ ছেক্টৰ। অৰ্থাৎ ছাৰ্ভিচ কৰ্ডিনেটৰ কাৰণে BSc গ্ৰেজুৱেট আৰু ৰিকুৱাৰমেণ্ট এইখিনি থাকিব লাগিব আপোনালোকৰ। নেক্সট অফিচ কৰ্ডিনেটৰ, এছিষ্টেণ্ট মেনেজাৰ, BSc গ্ৰেজুৱেট আৰু এবভ কৰা হ'ব লাগিব। আপোনালোকৰ মাষ্ট বি প্ৰফিচিয়েণ্ট ইন MS অফিচ, লেটাৰ ড্ৰাফটিং, কমিউনিকেশ্যনছ, ফ্লুৱেণ্ট ইন ইংলিছ এণ্ড আছামিজ, 5 years এক্সপিৰিয়েঞ্চ ইন মেনেজাৰিয়েল পজিশ্যন। অৰ্থাৎ যি অফিচ কৰ্ডিনেটৰ বা এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে যি পষ্ট হয়, এইবোৰ আপোনালোকৰ কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব। গতিকে এই জবটোৰ বিষয়ে ইমানটোৱে আছিলে। পিছৰ জবটো আমি চাওঁ আহক কি আছে। ৰিকুৱাৰ্ড বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ উইথ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ উইথ ইণ্টেৰিয়ৰ ডিজাইনাৰ এণ্ড আৰ্কিটেক্ট ফৰ এ ৰেপুটেড টাইলছ এণ্ড চেনিটেৰী ৱেৰছ শ্ব'ৰুম ইন গুৱাহাটী। প্লিজ মেইল CV দিছ ইমেইল ID। বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ নিড হৈছে এটা শ্ব'ৰুম হয় টাইলছ আৰু চেনিটেৰী ৱেৰছৰ কাৰণে। 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু আৰ্কিটেক্টৰ। গতিকে এইটো এটা আছিলে। যদি আপোনালোকৰ এইখিনি ৰিকুৱাৰমেণ্ট আছে, এইখিনি যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, তেতিয়াহ'লে এইটো জবত এপ্লাই কৰিব পাৰে। তলত ইমেইল ID দিয়া আছে, ইয়াতে আপোনালোকে চেণ্ড কৰিব লাগিব নিজৰ CVখন। মই সকলোবোৰ যি এইবিলাক থাকিব সকলোবোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰপৰা আপোনালোকে ডাইৰেক্টলি চাব পাৰিব ডাউনলোড কৰি। নেক্সটটো আমি চাওঁ, ৰিকুৱাৰ্ড ছেলছ পাৰ্চনছ উইথ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ ফৰ এ ৰেপুটেড টাইলছ এণ্ড চেনিটেৰী ৱেৰ শ্ব'ৰুম ইন গুৱাহাটী। ছেম আগৰটোৱে হয়, ইয়াত ছেলছ পাৰ্চন দৰকাৰ হৈছে আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। গতিকে আপোনালোক যদি ইণ্টাৰেষ্ট হয় ছেলছ পাৰ্চন কৰিবৰ কাৰণে, ছেলছৰ যদি জব কৰিব বিচাৰে, তেন্তে এইটো ইমেইল ID নিজৰ CVখন মেইল কৰিব। শ্বৰ্ট লিষ্টেড হ'লে আপোনালোকক ফোন কৰি জনোৱা হ'ব আগৰ প্ৰচেছৰ কাৰণে। গতিকে ইয়াৰ আগৰটো আৰু এইটো ছেম প্ৰচেছ, ছেম কোম্পানী। পিছৰটো চাওঁ আমি, এ লিডিং প্লাইউড মেনুফেকচাৰিং কোম্পানী ৰিকুৱাৰ্ডছ ছেলছ এক্সিকিউটিভ ফিমেল for marketing their products. 2-wheeler is must interested candidate may apply to this email ID within 7 days. এটা প্লাইউড মেনুফেকচাৰিং কোম্পানী হয়, ছেলছ এক্সিকিউটিভৰ দৰকাৰ হৈছে, তাকো ফিমেল হ'ব লাগিব মাৰ্কেটিং কৰিবৰ কাৰণে সিহঁতৰ প্ৰডাক্টবোৰ। আৰু 2-wheeler মাষ্ট বি থাকিব লাগিব। যদি থাকে তেতিয়াহ'লে আপোনালোকে এইটো ইমেইল ID নিজৰ CVখন মেইল কৰিব 7 দিনৰ ভিতৰত আজিৰ পৰা। নেক্সটটো আমি চাওঁ, ভেকেঞ্চি টু বি ফিল্ড up for 2 posts in a business house. Housekeeping experienced person with minimum qualifications 10+2. Hospitality service attendant experienced person who will be responsible for providing hospitality service in the office. Minimum qualification 10+2. Send your CV this email ID. দুটা পোষ্ট আছে, এটা হাউচকিপিং আৰু এটা হস্পিটেলিটি ছাৰ্ভিচ এটেণ্ডেণ্ট। মিনিমাম আপোনালোকৰ 10+2 থাকিব লাগিব আৰু ৰিকুৱাৰমেণ্ট
যি এক্সপিৰিয়েঞ্চ বিচাৰিছে এইসমূহ থাকিব লাগিব। যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত আপোনালোকৰ নিজৰ চিভিখন মেইল কৰি দিব। তেনেহ'লে পিছত আমি জবটোৰ বিষয়ে আলোচনা কৰোঁ। ইয়াত দিয়া আছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ 3-star কেটেগৰী এপাৰ্টমেণ্ট হোটেল ইন গুৱাহাটী, ফ্ৰণ্ট অফিচ এক্সিকিউটিভ মেল বা ফিমেল কৰিব পাৰিব। 2 নম্বৰ ছুপাৰভাইজাৰ হাউচকিপিং, ছাৰ্ভিচ বয় মেল, কুক, মিনিমাম 2 to 3 years এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড। আৰু যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপোনালোকে এই ইমেইল আইডিত আপোনালোকৰ নিজৰ চিভিখন মেইল কৰিব লাগিব। 3-star হোটেল হয়, 3-star কেটেগৰী এটা এপাৰ্টমেণ্ট হোটেল হয়, গুৱাহাটী বেছড হয়, গুৱাহাটীতে জবটো হ'ব। ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, ছুপাৰভাইজাৰ, ছাৰ্ভিচ বয় আৰু কুকৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে। যদি আপোনালোকে এইকেইটা কৰিবৰ কাৰণে ইণ্টাৰেষ্ট হয় তেতিয়াহ'লে নিজৰ চিভিখন মেইল কৰিব পাৰে। তেন্তে হওক পিছৰ জবটো আলোচনা কৰোঁ। জিঅ' লাইভ ৱাটাৰ ট্ৰিটমেণ্ট কোম্পানীত আৰ্জেণ্টলি লুকিং 4 numbers ডাইনামিক মাৰ্কেটিং এক্সিকিউটিভ, 1 অফিচ এছিষ্টেণ্ট ফিমেল কেণ্ডিডেট বিং হিজ বায়'ডাটা ফৰ ৱাক ইন ইণ্টাৰভিউ ডেট 12/10/2020 at 11 AM to 1 PM ভেনু জয়নগৰ নিয়েৰ চুকাফা ভৱন খানাপাৰা গুৱাহাটী। জিঅ' লাইফ ৱাটাৰ ট্ৰিটমেণ্ট কোম্পানী হয় এটা। 4টা পোষ্ট ইয়াত আৰ্জেণ্টলি বিচাৰি আছে, ডাইনামিক মাৰ্কেটিং এক্সিকিউটিভ আৰু অফিচ এছিষ্টেণ্ট। অফিচ এছিষ্টেণ্টজন মহিলা হ'ব লাগিব, ছোৱালী হ'ব লাগিব। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এইটো জব কৰিবৰ কাৰণে তেতিয়াহ'লে ৱাক ইন ইণ্টাৰভিউত আপোনালোকে অংশগ্ৰহণ কৰিব লাগিব 12 অক্টোবৰত, যি দিনৰ 11 পৰা 1 বজালৈকে যি হ'ব। আৰু ভেনু দিয়া আছে জয়ানগৰ নিয়েৰ চুকাফা ভৱন খানাপাৰাত আছে। ইয়াতে আপোনালোকে কল কৰি যাব পাৰিব, ৱাক ইন ইণ্টাৰভিউত এটেণ্ড কৰিব লাগিব। তেনে এইটো এটা আছিলে। পিছৰ জবটো আমি আলোচনা কৰিম। আৰ্জেণ্টলি ৰিকুৱাৰ্ড বেকেণ্ড এক্সিকিউটিভ একাউণ্টেণ্ট, চেলাৰী 10+ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি এণ্ড গুড ইন ইংলিছ এক্সপিৰিয়েঞ্চ পাৰ্চন প্ৰিফাৰ্ড। বেকেণ্ড এক্সিকিউটিভ লাগে আৰু একাউণ্টেণ্ট লাগে, 10+ আপোনালোকৰ চেলাৰী থাকিব। এক্সপিৰিয়েঞ্চ প্ৰিফাৰ কৰা হ'ব বুলি দেখাইছে। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এইটো ইমেইলত আপোনালোকৰ নিজৰ চিভিখন চেণ্ড কৰি দিব। আৰু কিবা সুধিব লগা থাকিলে ফোন নম্বৰ দিয়া আছে, আপোনালোকে ফোন কৰি জনাব পাৰিব বা সুধিব পাৰিব কি আপোনালোকৰ জানিব লগা আছে। তেন্তে পিছৰটো আমি আলোচনা কৰোঁ। আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপাৰ্ট মেকানিক ফৰ পাৱাৰ টিলাৰ, এগ্ৰিকালচাৰেল মেচিনাৰিজ এণ্ড ইন হাউচ মেচিনাৰিজ অপাৰেশ্যনছ এণ্ড মেইনটেনেন্স। হি শুড বি ৰেডি টু বি অন টুৰ উইদিন আছাম। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেটছ উইদিন 2 wheelers। চেলাৰী উইল বি ন'ভাৰ ফৰ দ্য ৰাইট কেণ্ডিডেট। চেণ্ড ইউৰ ৰিজিউম টু দিছ ইমেইল আইডি। অৰ্থাৎ এটা এক্সপাৰ্ট মেকানিক লাগে পাৱাৰ টিলাৰৰ কাৰণে, এগ্ৰিকালচাৰ মেচিনাৰী আৰু হাউচ মেচিনাৰী অপাৰেশ্যন আৰু মেইনটেনেন্সৰ কাৰণে। তেওঁ অসমৰ যিকোনো ঠাইত, অসমৰ ভিতৰতে যিকোনো ঠাইত যাবলৈ তেওঁ ৰেডি থাকিব লাগিব। আৰু যিসকলৰ 2 wheeler আছে তেওঁলোকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ কাৰণে। আৰু চেলাৰী এজ পাৰ কোম্পানীৰ ৰোল দিয়া হ'ব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত আপোনালোকৰ নিজৰ ৰিজিউমখন চেণ্ড কৰিব লাগিব। যদি আপোনালোকৰ চিলেক্ট হয়, শ্বৰ্ট লিষ্টেড হয় তেতিয়াহ'লে আপোনালোকক ফোন কৰি ইণ্টাৰভিউ কাৰণে জনোৱা হ'ব। পিছৰ জবটো আমি আলোচনা কৰোঁ। আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 ফাৰ্মাচিষ্ট ফৰ ৰিটেইল মেডিশ্বপ এণ্ড 1 একাউণ্টেণ্ট গুৱাহাটীৰ কাৰণে হয়। মেইল কৰিব লাগিব আপোনালোকৰ চিভিখন। যদি একাউণ্টেণ্ট আৰু ফাৰ্মাচিষ্ট আপোনালোকে হয়, নিজৰ চিভিখন মেইল কৰিব। ইণ্টাৰেষ্টেড হ'লে আপোনালোকক কল কৰা হ'ব। পিছৰ জবটো আমি আলোচনা কৰোঁ। গুৱাহাটী বেছড কনষ্ট্ৰাকশ্যন কোম্পানী ইনভাইট এপ্লিকেশ্যনছ ফৰ দ্য ফলোইং পজিশ্যন ফৰ ইমিডিয়েট ৰিকুৱাৰমেণ্ট। ডিপ্ল'মা JE চিভিল should be experience in building work. Next, diploma JE civil should be experience in road work. Persons having experience should apply with full details along with recent passport size photograph to the following email, this email ID. Only shortlisted persons will be called for personal interview. এটা গুৱাহাটী বেছড কনষ্ট্ৰাকশ্যন কোম্পানী হয়। আৰু 2টা ছেম পজিশ্যন আছে চিভিলৰ কাৰণে, ডিপ্ল'মা বা JE। এটা আছে বিল্ডিং ৱৰ্কত এক্সপিৰিয়েঞ্চ হ'ব লাগিব আৰু এটা আছে ৰোড ৱৰ্কত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। যদি আপোনালোকৰ এইখিনি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে তলত এটা ইমেইল আইডি দিয়া আছে, এই ইমেইল আইডিত আপোনালোকৰ চিভিখন পঠাই দিব লাগিব। যদি শ্বৰ্ট লিষ্টেড হয় তেতিয়াহ'লে আপোনালোকক পাৰ্চনেলি ইণ্টাৰভিউৰ কাৰণে কল কৰা হ'ব। পিছৰ জবটো আমি আলোচনা কৰোঁ। সমৰ্পণ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি লিমিটেড হেভিং ৰেজিষ্ট্ৰেশ্যন নম্বৰ, লুকিং ফৰ একাউণ্টছ এছিষ্টেণ্ট উইথ গুড নলেজ ইন MS Excel and Tally. Minimum experience of 6 months to 1 year is required. Salary from 10,000 to 12,000. Send CV this email ID or this contact number. এটা কোঅপাৰেটিভ ছ'চাইটি হয়, শিলপুখুৰীত লোকেটেড হয় গুৱাহাটীৰ।
একাউণ্ট এছিষ্টেণ্টৰ কাৰণে ৰিকুৱাৰমেণ্ট আছে আৰু MS Excel আৰু টেলিত আপোনালোকৰ ভাল নলেজ হ'ব লাগিব 6 মাহৰ পৰা এবছৰৰ ভিতৰত মিনিমাম এক্সপিৰিয়েঞ্চ থাকিব লাগিব চেলাৰী 10,000 পৰা 12,000 ভিতৰত দিয়া হ'ব যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে ইমেইল আইডিটোত নিজৰ চিভিখন চেণ্ড কৰিব লাগিব আৰু কিবা সুধিব লগা যদি থাকে তেন্তে কণ্টেক্ট নম্বৰ দিয়া আছে ইয়াত আপোনালোকে জানিব পাৰে পিছতো আমি আলোচনা কৰোঁ urgently required software faculty having knowledge of tele and DTP for Epitom Beltola IT sector হয় software faculty কাৰণে দৰকাৰ হৈছে tele আৰু DTP Epitom company হয় এটা বেলতলাত আছে যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এইটো ইমেইল আইডি দিয়া আছে আপোনালোকে ইমেইল আইডিটো নিজৰ চিভিখন চেণ্ড কৰি দিব আৰু কিবা জানিব লগা থাকিলে ফোন নম্বৰ দিয়া আছে ইয়াতে সুধিব পাৰিব পিছৰ জবটো আমি আলোচনা কৰোঁ urgently required candidate for a reputed tea estate in Guwahati এইটো আমচেং টি ষ্টেটৰ হয় ইয়াত প্ৰথম পোষ্ট দিয়া আছে সিনিয়ৰ গাৰ্ডেন এছিষ্টেণ্ট মেনেজাৰ 12 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব গাৰ্ডেন এছিষ্টেণ্ট মেনেজাৰ 6 বছৰ বা 10 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ফেক্টৰী এছিষ্টেণ্ট মেনেজাৰ 4 পৰা 8 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এছিষ্টেণ্ট চাৰ্টিফিকেশ্যন মেনেজাৰ 8 বছৰৰ ওপৰত এক্সপিৰিয়েঞ্চ থাকিব লাগিব এনালাইটিক 3 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব ফিল্ড ষ্টাফ টি প্লেণ্টেশ্যন 2 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব ফ্ৰেছাৰ অলছ' এনকাৰেজ টু এপ্লাই গতিকে আপোনালোকে এজ এ ফ্ৰেছাৰো আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব বিভিন্ন পোষ্টসমূহ দিয়া আছে যোনটো পোষ্ট আপোনালোকে কমফৰ্টেবল বা কোৱালিফাইড হৈছে সেইখিনি পোষ্টৰ কাৰণে আপোনালোকে এই যিটো মেইল আইডি দিয়া আছে এই মেইল আইডিটো আপোনালোকে নিজৰ চিভিখন মেইল কৰি দিব যদি তেওঁলোক শ্বৰ্ট লিষ্টেড হয় তেতিয়াহ'লে নিশ্চয় আপোনালোকক কল কৰি পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে জনোৱা হ'ব তেনে এইটো এটা আছিলে ইণ্টাৰেষ্টেড থাকিলে এপ্লাই কৰিব পাৰে পিছৰ জবটো আমি আলোচনা কৰোঁ এ চেলছমেন এণ্ড চেলছ ওমেন হেভিং ফিল্ড ৱৰ্ক এক্সপিৰিয়েঞ্চ অফ চেলিং কিটচেন আইটেমছ হোম এপ্লায়েঞ্চেছ এণ্ড মডুলাৰ ফাৰ্নিচাৰ ইজ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ এ শ্ব'ৰুম এট আঠগাঁও গুৱাহাটী চেলছমেন আৰু চেলছ ওমেন নিড হৈ আছে এটা শ্ব'ৰুমৰ কাৰণে য'ত আপোনালোকে চেলিং কৰিব লাগিব কিটচেন আইটেম হোম এপ্লায়েঞ্চেছ মডুলাৰ ফাৰ্নিচাৰ যদি ইণ্টাৰেষ্টেড হয় আঠগাঁৱত অৱস্থিত হয় শ্ব'ৰুমটো ইণ্টাৰেষ্টেড থাকিলে আপোনালোকে নিজৰ চিভিখন বা এইটো হোৱাটছআপ নাম্বাৰ দিয়া আছে নিজৰ চিভিখন এই হোৱাটছআপ নাম্বাৰত চেণ্ড কৰি দিব তেনে নেক্সটটো আমি চাওঁ BE চিভিল এণ্ড ডিপ্ল'মা ইন চিভিল ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ ইন PMGSY ৰোড ৱৰ্ক BE চিভিল আৰু ডিপ্ল'মা ইন চিভিল ৰিকুৱাৰমেণ্ট আছে এটা ৰোড ৱৰ্ক হয় যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ এইখিনি ৰিকুৱাৰমেণ্ট আছে এইখিনি যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে এইটো ইমেইল আইডি দিয়া আছে ইয়াত আপোনালোকে নিজৰ চিভিখন মেইল কৰিব লাগিব অথবা হোৱাটছআপ নম্বৰ আছে এইটো আপোনালোকে কণ্টেক্ট কৰিব পাৰে নেক্সট জবটো চাওঁ ৱান্টেড ৰোলাৰ অপাৰেটৰ 1 নম্বৰ ৱেল্ডাৰ 1 নম্বৰ এট ডিমাপুৰ এপ্লাই উইদিন 1 week কণ্টেক্ট দিছ ফোন নম্বৰ অৰ ইমেইল আইডি এজন ৰোলাৰ অপাৰেটৰ দৰকাৰ হৈছে আৰু এজন ৱেল্ডাৰৰ দৰকাৰ হৈছে ডিমাপুৰত নাগালেণ্ড যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে 1 weekৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব নিজৰ চিভিখন ইয়াত মেইল কৰিব লাগিব আৰু যদি কিবা সুধিব লগা থাকে প্ৰথমে কল কৰি জানি ল'ব পাৰে নেক্সট জবটো আমি আলোচনা কৰোঁ NRI পাব্লিক স্কুল হয় এফিলিয়েটেড টু CBSE ইয়াত আপোনালোকৰ ভালেখিনি পোষ্ট আছে প্ৰি প্ৰাইমেৰী টিচাৰ আৰু PRT অল ছাবজেক্ট TGT ছাবজেক্ট দিয়া আছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন দিয়া আছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ডিপ্ল'মা ৰিকগনাইজ ইউনিভাৰ্চিটি ৰেচপেক্টিভ ছাবজেক্ট উইথ BEd DLED চেলাৰী Nowhere for the right candidate, campus accommodation will be provided for outstation single teachers. Candidates conditions apply. Apply কৰিব লাগিব 10 দিনৰ ভিতৰত hand written application detail biodata আপোনালোকে নিজৰ যিটো CV হ'ব সেইখন আপোনালোকে ডাইৰেক্টলি সেন্ড কৰিব পাৰিব বাই পোষ্ট বা ইমেইল কৰিব পাৰিব সকলো স্কেন কৰি সকলো নথিপত্ৰৰ সৈতে ইমেইল কৰিব পাৰিব যদি আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন আছে নেক্সট জবটো আমি চাওঁ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন ইন গুৱাহাটী অফিচ এডমিন কাম কাউন্সিলৰ মেল ফিমেল কোৰ্চ কোঅৰ্ডিনেটৰ মেল ফিমেল মিনিমাম 2 to 3 years এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড এইখিনি আপোনালোকৰ দৰকাৰ হৈছে এটা এডুকেশ্যনেল ইনষ্টিটিউট হয় অফিচ এডমিন কাম কাউন্সিলৰ কাৰণে দৰকাৰ হৈছে কোৰ্চ কোঅৰ্ডিনেটৰৰ কাৰণে দৰকাৰ হৈছে 2 to 3 years মিনিমাম এক্সপিৰিয়েঞ্চ থাকিব লাগিব মেল ফিমেল উভয়ে আপোনালোকে এপ্লাই কৰিব পাৰিব ইণ্টাৰেষ্টেড থাকিলে এইটো ইমেইল আইডিত আপোনালোকৰ নিজৰ চিভিখন মেইল কৰিব লাগিব নেক্সট আমি জবটো আলোচনা কৰোঁ আৰ্জেণ্টলি ৰিকুৱাৰ্ড এ ফিমেল ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট ফ্লুৱেণ্ট ইন ইংলিছ এণ্ড হেভিং গুড নলেজ অফ কম্পিউটাৰ্ছ ফৰ এ ৰেপুটেড ফাৰ্ম
নিশ্চয় গম পাইছে ফিমেল ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট দৰকাৰ হৈছে ৰিকুৱাৰমেণ্ট আৰ্জেণ্টলি লাগে ইংলিছত ফ্লুৱেণ্ট থাকিব লাগিব আৰু আপোনালোকৰ কম্পিউটাৰ ভাল নলেজ হ'ব লাগিব এটা ৰেপুটেড ফাৰ্মৰ কাৰণে দৰকাৰ হৈছে যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত আপোনালোকৰ চিভিখন পঠাই দিব নেক্সট আমি চাওঁ চেলাৰী অফাৰ ₹10 to 25,000 আৰ্জেণ্টলি ৰিকুৱাৰ্ড AGM অপাৰেশ্যনেল মেনেজাৰ MIS প্লেচমেণ্ট মেনেজাৰ কোঅৰ্ডিনেটৰ HR minimum graduate with experience in skill development project location Kamaya group Guwahati এখিনি আপোনালোকৰ ৰিকুৱাৰমেণ্ট আছে salary 10,000 to 25,000 থাকিব অপাৰেশ্যনেল মেনেজাৰ MIS প্লেচমেণ্ট মেনেজাৰ কোঅৰ্ডিনেটৰ HR যদি এখিনি কাৰণে আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব বিচাৰে এইটো জব কৰিব বিচাৰে তেন্তে কণ্টেক্ট নম্বৰ দিয়া আছে কণ্টেক্ট নম্বৰত কিবা সুধিব লগা থাকিলে সুধিব পাৰে আৰু HR যি মেইল দিয়া আছে এই ইমেইল আইডিত আপোনালোকৰ নিজৰ চিভিখন পঠাব লাগিব নেক্সট ভিডিঅ'টো আমি আলোচনা কৰিম ৰেজনেন্স এডুকেটিং ফৰ বেটাৰ টুমৰো এটা ৰেপুটেড কোটা বেছড কোচিং ইনষ্টিটিউট হয় ইয়াত ভালেখিনি পোষ্ট মুকলি হৈছে চেণ্টাৰ মেনেজাৰ গুৱাহাটী বেছড এটা কোম্পানী হয় আপকামিং চেণ্টাৰ ইন গুৱাহাটী চেণ্টাৰ মেনেজাৰ লাগে ছ'চিয়েল মিডিয়াৰ মাৰ্কেটিং মেনেজাৰ এক্সিকিউটিভ মাৰ্কেটিং এক্সিকিউটিভ এডমিশ্যন অফিচাৰ কাউন্সেলৰ ডাটা প্ৰচেছৰ এক্সিকিউটিভ telecaller smart candidate with pleasing personally salary based in the industry interested candidate are required to email their CV within 5 days to this email ID এটা আপোনালোকে গম পাইছে যি কোচিং ইনষ্টিটিউট হয় চেণ্টাৰ মেনেজাৰ কাৰণে যি কোৱালিফিকেশ্যন লাগে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব ইন মাৰ্কেটিং হেভিং প্ৰভেন ট্ৰেক ৰেকৰ্ড উইথ এক্সেলেণ্ট টিম মেনেজমেণ্ট স্কিল এইখিনি স্কিল আপোনালোকৰ থাকিব লাগিব ছ'চিয়েল মিডিয়া মাৰ্কেটিঙতো আপোনালোকে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব আৰু SEO SEM এইবিলাকত আপোনালোকৰ যি এক্সপিৰিয়েঞ্চ থাকে আপোনালোকে এইবিলাক জানিব লাগিব SEO কি হয় এণ্ড ছ'চিয়েল মিডিয়া কেম্পেইনছ উইথ নলেজ অফ ৱেবছাইট এণ্ড মাৰ্কেটিং এনালিটিক্স টুলছ ছ'চিয়েল মিডিয়া এইটো এটা টোটেলি ডিজিটেল মাৰ্কেটিং ৰিলেটেড হয় সকলোবোৰ জানিলে আপোনালোকে এইটো পষ্টত এপ্লাই কৰিব পাৰিব ঠিক তেনেদৰে মাৰ্কেটিং এক্সিকিউটিভ আছে ইয়াতো 2 to 3 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব চিমিলাৰ ফিল্ডত এডমিশ্যন কাউন্সেলৰ গ্ৰেজুৱেট হ'ব লাগিব হেভিং প্লিজিং পাৰ্চনেলিটি এক্সেলেণ্ট ভাৰ্বেল এণ্ড ৰিটেন কমিউনিকেশ্যন স্কিলছ নলেজ অফ MS ৱৰ্ড এণ্ড ইণ্টাৰনেট এইখিনি আপোনালোকৰ থাকিব লাগিব ডাটা প্ৰচেছৰ এক্সিকিউটিভ গ্ৰেজুৱেট হ'ব লাগিব এক্সপিৰিয়েঞ্চ থাকিব লাগিব DTPত মেনেজিং ডাটা অফ ষ্টুডেণ্টছ এডভান্স এক্সেল MS ৱৰ্ড PPT এডব পেজ মেকাৰ ফটোশ্বপ কোৰেল ড্ৰ এণ্ড ইকুৱেশ্যন এডিটৰ এইবিলাক আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব টেলিকলাৰটো গম পাইছে স্মাৰ্ট কেণ্ডিডেট উইথ প্লিজিং পাৰ্চনেলিটি থাকিব লাগিব গতিকে এইটো এটা আছিলে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকৰ কোৱালিফিকেশ্যন মিলিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব নেক্সট আমি জবটো আলোচনা কৰোঁ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ আল্ট্ৰা কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ বেলতলা ফাৰ্ষ্ট জবটো হৈছে গ্ৰাফিক ডিজাইনাৰ ফৰ ডিজিটেল মাৰ্কেটিং এণ্ড ড্ৰাফটিং ছেকেণ্ডটো হৈছে ফুল টাইম একাউণ্টেণ্ট থাৰ্ডটো হৈছে ষ্টক মেনেজাৰ ফ'ৰ হৈছে লেব টেকনিচিয়ান ফৰ মাইক্ৰ'বায়'লজি যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় নিজৰ চিভিখন হোৱাটছআপ নাম্বাৰ দি আছে ইয়াত আপোনালোকে চেণ্ড কৰিব লাগিব নেক্সট আমি চাওঁ মেডিচিটি গুৱাহাটী আদিত্য ছুপাৰ স্পেচিয়েলিটি ক্লিনিক এণ্ড ডায়েগনষ্টিক ৰিকুৱাৰ্ড ফ্ল'ৰ কোঅৰ্ডিনেটৰ এক্সিকিউটিভ উইথ গুড কমিউনিকেশ্যন স্কিলছ মেডিচিটি যে গুৱাহাটী আছে ডায়েগনষ্টিক তাত ফ্ল'ৰ কোঅৰ্ডিনেটৰ এক্সিকিউটিভৰ কাৰণে দৰকাৰ হৈছে গুড কমিউনিকেশ্যন স্কিলছ থাকিব লাগিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে ইমেইল আইডিত নিজৰ চিভিখন মেইল কৰিব অথবা কিবা জানিব থাকিলে ফোন নম্বৰ দিয়া আছে ইয়াত সুধিব পাৰে নেক্সট জবটো আমি আলোচনা কৰোঁ wanted urgently by a leading construction company based at Guwahati for the following personnel for immediate appointment এটা কনষ্ট্ৰাকশ্যন কোম্পানী হয় ইমিডিয়েট এপইণ্টমেণ্টৰ কাৰণে কিছুমান ৰিকুৱাৰমেণ্ট আছে প্ৰজেক্ট মেনেজাৰ BE চিভিল কৰা হ'ব লাগিব 10 to 15 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন হাইৱে ৱৰ্কছ কনষ্ট্ৰাকশ্যন ছাইট ইঞ্জিনিয়াৰ লাগিব ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং হেভিং 5 to 7 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন ৰোড এণ্ড ব্ৰিজ কনষ্ট্ৰাকশ্যন ৱৰ্কছ এপ্লাই উইথ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ বায়'ডাটা জেৰক্স কপি অফ অল টেষ্টিমনিয়েলছ উইদিন 7 days অফ পাব্লিকেশ্যনছ অফ দিছ এডভাৰটাইজমেণ্ট আছাম ট্ৰিবিউন আৰু আপোনালোকে নিজৰ চিভিখন ইমেইল আইডি দিয়া আছে ইয়াত আপোনালোকে চেণ্ড কৰিব লাগিব bksonsinfra@gmail.com যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰে পিছৰ জবটো আমি চাওঁ নেমকেয়াৰ হস্পিটেল তেজপুৰ প্ৰাইভেট লিমিটেড এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট নেমকেয়াৰ হস্পিটেলত ভালেখিনি পোষ্ট ওলাইছে ডেপুটি মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট MBBS কৰা হ'ব লাগিব 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব 2 নম্বৰ আছে ৰেচিডেণ্ট ডক্টৰ MBBS কৰা হ'ব লাগিব ৰিকগনাইজ কলেজৰ পৰা
3 নম্বৰ আছে মেট্ৰন GNM BSc কৰা হ'ব লাগিব 5 to 10 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন নাৰ্ছিং এডমিনিষ্ট্ৰেশ্যন 4 নম্বৰটো আছে ষ্টাফ নাৰ্ছ GNM বা BSc নাৰ্ছিং কৰা হ'ব লাগিব ক্ৰিটিকেল কেয়াৰ আছে MD ইন এনস্থেচিয়া MBBS উইথ ICU এক্সপিৰিয়েঞ্চ থাকিব লাগিব 6 নম্বৰ আছে মেডিচিন MD ইন মেডিচিন কৰা হ'ব লাগিব ইমাৰ্জেঞ্চি আছে 7 নম্বৰ মেডিচিন MD in emergency medicine MBBS with 2 to 3 years experience থাকিব লাগিব in emergency ward যদি ইন্টাৰেস্টেড হয় তেতিয়াহ'লে আপোনালোকে ইয়াত দিয়া আছে মেইলিং এড্ৰেছ নেমকেয়াৰ হস্পিটেল তেজপুৰ ৰানু সিং ৰোড তেজপুৰ আসাম পিন 784001 অথবা ইমেইল কৰিব পাৰে এইকেইটা ইমেইল আইডি দিয়া আছে কিবা সুধিব লগা থাকিলে আপোনালোকে ফোন কৰি সুধি ল'ব পাৰে পিছৰ জবটো আমি চাওঁ এ ৰিয়েল এষ্টেট ফাৰ্ম ৰিকুৱাৰ্ছ মাৰ্কেটিং এক্সিকিউটিভ who owns a bike and has experience real estate farmer karone marketing executive dorkar hoise jar nijor bike ase aru experience ase jodi interested hoy titiale cv kon etu email id pothai dibo lagibo next job to ami sao Sainik School Goalpara a residential public school run by Sainik School Society Ministry of Defence Government of India affiliated to CBSE Delhi Sainik School ji Goalparat আছে তাত ভালেখিনি পোষ্ট মুকলি হৈছে PGT Mathematics vacancy 1 reserve category UR second হৈছে TGT English vacancy 1 reserve SC বাকি সকলোবোৰ দিয়া আছে আপোনালোকৰ অফিচিয়েল ৱেবছাইটত মই ভিডিঅ'ৰ ডেসক্ৰিপচনটো দি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি চাব পাৰিব কেনেদৰে এপ্লিকেশ্যন সাবমিট কৰিব লাগিব লাষ্ট ডেট দিয়া আছে 30 গতিকে ইমানটো আছিল আপোনালোকক জনাবলগীয়া আজিৰ দিনটোৰ ভালেখিনি 29টা জব ৰিকুৱাৰমেণ্ট হয় 29টা পোষ্ট বা 29টা বিভাগত ভালেবোৰ ডিপাৰ্টমেণ্ট ৱাইজ পদ মুকলি হৈছে প্ৰাইভেট ছেক্টৰত গতিকে যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰে কিবা যদি বুজি নাই পোৱা তেন্তে কমেণ্ট কৰিব মই সকলোবোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনতে আপোনালোকক দি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব বা ডাউনলোড কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাই ভিডিঅ'বোৰ জবৰ কাৰণে এপ্লাই কৰিব পাৰে